সাংবাদিক বন্ধুসকল, আজিৰ এই সংবাদমেল সম্বোধন কৰাৰ উদ্দেশ্যটো আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ বিগত সময়ছোৱাত BTCৰ যি চৰকাৰ আছিলে, BPF চৰকাৰ, এই BPF চৰকাৰৰ দিনত এজন আমাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত নিবাসী ৰবীনবালা বিশ্বাস মোৰ ডাঙৰ ভাতৃ তেওঁ বিগত দিনত BTCৰ EM হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে তথা তাৰ পিছতো তেওঁ কেইবাবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁৰ ইয়াতে এই অঞ্চলত এটা ভাল প্ৰভাৱ আছে। তেওঁ আমি জানা মতে তেওঁ এজন প্ৰকৃত জনদৰদী মানুহ। তেওঁ মানে ঘৰত এনেও ইলেকশ্যন দেখিলেও ঘৰত বহি থাকিব নোৱাৰে বুলি আমি এটা অনুভৱ কৰিছোঁ যে তেওঁ কিবা না কিবা সমাজৰ কাৰণে লাগি থাকে। তেওঁৰ এটা সমাজৰ প্ৰতি বহুত ডাঙৰ অৰিহণা আছে, কম সৰুবৰ। তো আজি আপোনালোকৰ সকলোকে এটাই মই কথা অৱগত কৰাম, যোৱা দিনবোৰত হয়তো তেওঁৰ লগত বিজেপিৰ কিবা এটা সমন্বয় মানে অমিল ঘটিব পাৰে, কিবা এটা সৰুবোৰ কথা লাগি থাকে আমাৰ মাজত, ভাই ককাই কাজিয়া যেন হয়। তো এইবোৰ এৰি যোৱা 2-3 দিন আগত CMৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক নিৰ্দেশ দিছিলে আৰু বিগত দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈ আছিলে। তেওঁ ৰবীনবালা বিশ্বাস ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ হাত ধৰি আগুৱাই যাব বিচাৰিছিলে, তেওঁ কাম কৰিব বিচাৰিছিলে আৰু সেই কথাকে CMে সঁহাৰি জনাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ প্ৰতি এটা আস্থা আগবঢ়াইছে আৰু আস্থাটো ৰাখি আজি তেওঁ যিখিনি এই কষ্ট কৰিলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তক, ধৰক 1.5-2 বছৰীয়া যিটো কষ্ট, সেই কষ্টটো অকল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ ফালে চাই তেওঁ আজি নিৰ্দলীয় যিহেতু প্ৰাৰ্থী হিচাপে আছিলে আৰু উইথড্ৰল ডেটটো পাৰ হৈছে আপোনালোকে সবে জ্ঞাত ইতিমধ্যে। সেইকাৰণে তেওঁ এতিয়া আমাৰ বিজেপি যিটো মনোনীত হোৱা প্ৰাৰ্থী বিক্টৰ কুমাৰ দাস মহাশয়ক তেওঁ এক অপেনভাৱে সমৰ্থন জনাব আৰু তেওঁৰ সমৰ্থকে আজিৰ পৰা বিক্টৰ কুমাৰ দাসৰ হৈ প্ৰচাৰ প্ৰসাৰ চলাব বুলি মই আশাবাদী। আৰু যিমান আমাৰ এই কঁঠালৰ চিহ্ন যিমান নিৰ্দলীয়ভাৱে সমৰ্থক আছিলে ৰবীনবালা বিশ্বাস মহাশয়ৰ, মই আপোনালোকৰ সকলো সৈতে এটাই মানে কামনা কৰিছোঁ যে আপোনালোকে সকলোৱে ওলাই আহি তামুলপুৰ আৰু গৌৰেশ্বৰৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে বিক্টৰ কুমাৰ দাসত পদুমৰ চিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব বুলি মই আশাবাদী। আৰু আমাৰ দলৰ ফালৰ পৰা আমি এটা কথাই অৱগত কৰাইছোঁ, যিখিনি আমাৰ নিৰ্দলীয় কেণ্ডিডেট আছিলে, যাৰ যিখিনি হয়তো কেপাবিলিটি আছে, কিছুমানৰ কেপাবিলিটি নাই, তেওঁলোকে এনেও লাগি আছে, কিন্তু যিহঁতে লিডাৰ, যিহঁতে প্ৰকৃত লিডাৰ, সমাজৰ লগত সমন্বয় আছে, এটা ভাল আন্তৰিকতা আছে, সেই অকল ব্যক্তিক আমি এটাই কথা ক'ম যে আপোনালোকে নিজৰ স্বাৰ্থটো এৰি ৰাজহুৱা স্বাৰ্থত লগ লাগি আপোনালোকে আগুৱাই আহক। সকলোৱে মিলি আমি এটা সমন্বয়েৰে আমি এখন সোণৰ অসম কৰিম, এইটো আমাৰ এটা দৃঢ় সংকল্প আছে। আৰু আপোনালোকক আৰু এবাৰ মই অৱগত কৰিব বিচাৰিছোঁ যে এইবাৰ 2026 বিধানসভা যিটো নিৰ্বাচন আহি আছে আমাৰ অহা 9 তাৰিখত, আমাৰ এইবাৰ একদম অসমত আমি হায়েষ্ট লাৰ্জেষ্ট মাৰ্জিন লৈ ইয়াৰ পৰা অসমত আমি একদম বলিষ্ঠভাৱে সৰকাৰ গঠন কৰিম বুলি আমি একদম নিশ্চিত হৈছে ইতিমধ্যে। তো আপোনালোকে আমাক সকলো সময়তে সহযোগিতা কৰি আহিছে, সেইকাৰণে আজি এই সৰু মানে খন্তেকীয়া সময় ওলাই আপোনালোকৰ মাজত বাৰ্তাটো দিবলৈ আমি অতিকে সুখী আৰু আনন্দিত অনুভৱ কৰিছোঁ। এইখিনিতে কৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে। চাওক, হেৰি কি কয়, আপোনাৰ প্ৰভাৱ পৰা মানে কি, তেওঁৰ সমৰ্থক থাকিব ন। এতিয়া যিসকলে ব্যক্তিত্বভাৱে এই ৰাজনীতি লৈছে সেইটো বেলেগ ফালে যাব। যোনে উন্নয়নৰ স্বাৰ্থত চাব, উন্নয়নৰ স্বাৰ্থত যদি চায়, আজিৰ ডেটত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এৰি কোনো বিকল্প পন্থা নাই বুলি মই ভাবিছোঁ। কিবা